নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ গীতিকা হেণ্ডলুমলৈ স্বাগতম জনাইছো। আজি আপোনালোকক দেখুৱাম আমি মুগাৰ বাতি কৰা আগৰ যিখিনি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াখিনি দেখুৱাম। মুগা সূতাৰ গোন্ধ ইমানেই মধুৰ আৰু প্ৰবল যে কাম কৰি থাকোঁতে আমি নিজেই মুগাৰ সেই সুবাসত মোহিত হৈ পৰিছোঁ। আমাৰ গোটেই শালঘৰ মুগাৰ সেই বিশেষ গোন্ধৰে আগুৰি ধৰিছে। মুগা সূতা দেখাত যিমান সোণালী আৰু ধুনীয়া, কামত ইয়াক ব্যৱহাৰ কৰাৰ আগতে সিমানেই যত্ন সহকাৰে প্ৰস্তুত কৰিব লাগে। বিশেষকৈ বাতি কৰাৰ আগৰ পৰ্যায়টো অতি গুৰুত্বপূৰ্ণ। গামলাত মাৰৰ সৈতে সুন্দৰকৈ মিহলাই লোৱা হৈছে। যদি মাৰ দিয়া নহয় তেন্তে বোৱা সময়ত এই আঁহবোৰৰ বাবে সূতাবোৰ চলোৱাত অসুবিধা হয় আৰু বোৱাৰ সময়ত সেই সূতাবোৰে অসুবিধা কৰে। সেয়ে সূতাখিনি মিহি, শক্তিশালী আৰু বাতি কৰা উপযোগী কৰি তুলিবৰ বাবে মাৰ দিয়া হয়। এই কামটো বহুত সাৱধানে কৰিব লাগে, কাৰণ মাৰ দিয়া সময়ত সূতাবোৰ সহজে জঁট লাগি যায়। সেয়ে সূতাখিনি জোৰেৰে নহয় লাহে লাহে আলফুলে চম্ভালি কৰিব লাগে। সূতাবোৰ কাপোৰ ধোৱাৰ দৰে হালকা হাতেৰে অলপ ঘঁহি দিয়া হয়, যাতে মাৰখিনি সূতাটোৰ গোটেই নেচাতে ভালদৰে লাগি যায়। নেচাটো ধৈৰ্য্যৰে চম্ভালি লোৱা হয়, যাতে সূতাত কোনো ধৰণৰ ক্ষতি নহয়। মাৰত সম্পূৰ্ণকৈ ভিজাই লোৱাৰ পিছত সূতাখিনি হাতেৰে লাহে লাহে চেপি অতিৰিক্ত পানীখিনি উলিয়াই দিয়া হয়। তাৰ পিছত কাপোৰেৰে মেৰিয়াই পুনৰ চেপি লোৱা হয়, যাতে তাত অলপো পানী নাথাকে। তাৰ পিছত সূতাখিনি সাৱধানে জোকাৰি মুকলি কৰি শুকাবলৈ দি থোৱা হয়। শুকুৱাৰ সময়ত বিশেষ যত্ন ল'ব লাগে, যাতে সূতাখিনি জঁট নালাগে আৰু পিছত বাতি কৰাৰ সময়ত সহজে ব্যৱহাৰ কৰিব পাৰি। এইদৰে মাৰ দিয়া আৰু শুকুৱাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত মুগা সূতাখিনি বাতি কৰাৰ বাবে সাজু হয়। আমি এনেধৰণৰ ভিডিঅ' ছিৰিজ লৈ আহি আছোঁ আপোনালোকৰ বাবে, সেইবাবে আমাৰ চেনেলটো ফ'ল' কৰি ৰাখিব। আমি আৰু নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ তাঁতশালৰ ওপৰত লৈ আহিম। আপোনালোকে যদি জানিব বিচাৰে বা নতুনকৈ তাঁতশাল লগাব বিচাৰিছে, তেনেহ'লে আপোনালোকৰ বাবে সুবিধা হ'ব। মুগা সূতা বাতি কৰা আগৰ প্ৰস্তুতি যি ভিডিঅ' সেয়া আমাৰ ইউটিউবত দিয়া হৈ গৈছে। ইউটিউবৰ লিংক দিয়া আছে স্ক্ৰীনত, আপোনালোকে তাত গৈ চাব পাৰিব। সূতাখিনি শুকোৱাৰ পিছত খুব সুন্দৰকৈ পৰিপাটিকৈ নটাত লোৱা হয়। নটাৰ পৰাহে ববিনত লোৱা হয়। ববিনত লোৱাৰ পিছত বাতি কৰা হয়। এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ চেনেলটো ফ'ল' কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।